আজি ৰাতিপুৱাই ব্ৰেকফাষ্টত ফ্ৰাইড ৰাইচ বনোৱাত লাগি গ'লোঁ। একচুৱেলি দিনটোৰ কাৰণে ওলাই যাম, সেইটো কাৰণে ৰাতিপুৱা এনেকৈ অলপমান পেট ভৰাই খাই লওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে ফ্ৰাইড ৰাইচকে খালোঁ আৰু ওলাই আহিলোঁ। আপোনালোকে যদি মোৰ লং ব্লগটো চাইছে তেতিয়াহ'লেতো গম পাইছেই যে মই ক'লৈ গৈ আছোঁ। পিছত যদি নাই চোৱা তেতিয়াহ'লে ইয়াতে মেনশ্যন কৰি দিছোঁ, তাত গৈ আপোনালোকে চাব পাৰে। আজি আহিছোঁ গুৱাহাটী এয়াৰপৰ্টলৈ। মোৰ বহুত বছৰ পুৰণি লগৰ এজনীক পিক কৰিবলৈ। তাই আহি আছিলে হায়দৰাবাদৰ পৰা, চ' মই আহি গ'লোঁ পিক কৰিব। বহুত বেছি এক্সাইটেড হৈ আছোঁ তাইক লগ কৰিবলৈ। আহি গ'ল তাই। চ' আমি লগ কৰিলোঁ বহুত বছৰ, মানে লাইক 4 বছৰ হৈ গ'ল আমি লগ নোপোৱা, আৰু বহুত বেছি ভাল লাগিছে ন, এনেকৈ পুৰণা ফ্ৰেণ্ড লগ পাই ভাল লাগে। আৰু এতিয়া আমি এয়াৰপৰ্টৰ পৰা ওলাই ডাইৰেক্ট লাঞ্চ কৰিব গৈ আছোঁ। মানে বহুত বেছি ভোক লাগিছে, দেখিছে নহয় সকলোৰে মুখকেইখন একেবাৰে ভোকতে কেনেকুৱা হৈ গৈছে। তো আহি গ'লোঁ আমি ডেলিকেচিলে। ইয়াত আজি ফাৰ্ষ্ট টাইম আহিছোঁ। খানাটো বহুত ভাল আছিলে। আমি অৰ্ডাৰ কৰিছিলোঁ দালি, তিলৰ চিকেন, মাছ টেঙা আৰু ভাত। আপোনালোকে চাগে ভাবিছে যে মই ঘৰুৱা চেলেঞ্জ কৰিছিলোঁ ঘৰতে খোৱা। চ' আজি অলপমান মানে বেয়া হৈ গ'ল, মানে উপায় নাই, কেতিয়াবা ওলাই আহিলেতো হ'বই। পিছে ব্লগটো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আকৌ আহিম নেক্সট ব্লগত। বাই বাই।